ৰাম মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত। এতিয়া ভাগৱত পঢ়াৰ পাছতো তত্ত্বটো নাপাবও পাৰে সেইসকলে। কেলে নাপাব পাৰে আৰু কেলে পাব পাৰে বা কেনেকৈ পাব পাৰে? ভাগৱত কোনে কৈছে আপোনালোকে জানে? বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰ কি তত্ত্বক পাই যেই সেইজন। বৈকুণ্ঠৰ কল্পতৰু পুৰাণৰ সূৰ্য কৃষ্ণদেৱৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত বাণী শব্দ ব্ৰহ্ম। ইয়াৰ তত্ত্বটো বুজিবলৈ সকলোৰে কাৰণে সহজ নহয়। কোনজনে বুজি পাব? শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। সি মহাজনে আৰ তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। সেইজনেহে ভাগৱতৰ তত্ত্বটো উপলব্ধি কৰিব পাৰিব। কোনজনে? যিজনে শুদ্ধভাৱে কৃষ্ণত শৰণ ল'লে। এতিয়া আমাৰ গুৰুজনে নামঘোষা শাস্ত্ৰত এই বুলিও কৈছে, যাৰ পুত্ৰ সবে ঐত